বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। সুবহানাল্লাযী আসরা বিআবদিহি লাইলাম মিনাল মাসজিদিল হারামি ইলাল মাসজিদিল আকসাল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীর। পাক পবিত্ৰ তেওঁ, যিজনে তেওঁৰ বান্দাক মছজিদুল হাৰামৰ পৰা সেই মছজিদুল আকছা পৰ্যন্ত ৰাতি লৈ গৈছিল, যাৰ চাৰিওফালে মই বৰকত দি থৈছিলোঁ, যাতে মোৰ কুদৰতৰ লীলা দেখুৱাব পাৰোঁ। নিশ্চয় তেওঁ সকলো শুনে, সকলো দেখে। وآتينا موسى الكتاب وجعلناه هدى لبني إسرائيل ألا تتخذوا من دوني وكيلا ذرية من حملنا مع نوح إنه كان عبدا شكورا। মই মুছাক কিতাপ দিছিলোঁ আৰু তেওঁক বনি ইছৰাইলৰ কাৰণে হিদায়ত দিছিলোঁ, যাতে মোৰ বাহিৰে তোমালোকে কাকো কাৰ্যনিৰ্বাহক সাব্যস্ত নকৰা। তোমালোকতো সেই সকলৰে বংশধৰ যিসকলক মই নোহৰ লগত উঠাইছিলোঁ। নিশ্চয় তেওঁ এজন কৃতজ্ঞ বান্দা আছিল। وقضينا إلى بني إسرائيل في الكتاب لتفسدن في الأرض مرتين ولتعلن علوا كبيرا। আৰু বনি ইছৰাইলক মই কিতাপত স্পষ্টভাৱে কৈ দিছিলোঁ, তোমালোকে দেশত দুবাৰ উপদ্ৰৱ সৃষ্টি কৰিবা আৰু ভীষণ অহংকাৰত উফন্দি থাকিবা। فإذا جاء وعد أولاهما بعثنا عليكم عبادا لنا أولي بأس شديد فجاسوا خلال الديار وكان وعدا مفعولا। এই দুটাৰ প্ৰথমটো প্ৰতিশ্ৰুতি যেতিয়া আহি উপস্থিত হৈছিল, মই তোমালোকৰ ওপৰত ভীষণ যুদ্ধবাজ বান্দাসকলক পঠিয়াইছিলোঁ আৰু সিহঁত চহৰবোৰৰ মাজত বিয়পি পৰিছিল। সেই প্ৰতিশ্ৰুত সংঘটিত হোৱাটো অনিবাৰ্য আছিল। ثم رددنا لكم الكرة عليهم وأمددناكم بأموال وبنين وجعلناكم أكثر نفيرا। তাৰ পিছত মই সিহঁতৰ ওপৰত তোমালোকৰ পাল ওলোটাই দিওঁ আৰু ধন সম্পদ আৰু পুত্ৰ সন্তানাদিৰ দ্বাৰা তোমালোকৰ শক্তি প্ৰদান কৰোঁ আৰু তোমালোকৰ সৈন্য সংখ্যাও সিহঁততকৈ বৃদ্ধি কৰি দিওঁ। إن أحسنتم أحسنتم لأنفسكم وإن أسأتم فلها فإذا جاء وعد الآخرة ليسوءوا وجوهكم وليدخلوا المسجد كما دخلوه أول مرة وليتبروا ما علوا تتبيرا। যদি তোমালোকে ভাল কৰি থাকা তেনেহ'লে নিজৰ কাৰণেই ভাল কৰিছা, আৰু যদি বেয়া কৰি থাকা তেনেহ'লেও নিজৰ কাৰণেই কৰিছা। তাৰ পিছত যেতিয়া দ্বিতীয়টো প্ৰতিশ্ৰুতি উপস্থিত হয়, তোমালোকৰ মুখবোৰ বিবৰ্ণ কৰি দিবলৈ আৰু প্ৰথমবাৰ যিদৰে মছজিদত প্ৰৱেশ কৰিছিল সেইদৰে মছজিদত প্ৰৱেশ কৰিবলৈ আৰু য'তেই তোমালোকে আধিপত্য লাভ কৰিবা তাক বিধ্বস্ত কৰি দিবলৈ মই অইন কিছুমানক প্ৰেৰণ কৰোঁ। عسى ربكم أن يرحمكم وإن عدتم عدنا وجعلنا جهنم للكافرين حصيرا। তোমালোকৰ পালনকৰ্তাই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰাটো বিচিত্ৰ নহয়, কিন্তু তোমালোকে যদি আকৌ তাকেই কৰা ময়ো আকৌ তাকেই কৰিম।
আৰু কাফিৰবিলাকৰ কাৰণে দুজখৰ বন্দীশাল বনাইছোঁ إن هذا القرآن يهدي للتي هي أقوم ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا كبيرا নিশ্চয় এই কোৰআনে সৰ্বাপেক্ষা সৰল বাট দেখুৱায় আৰু যিসকলে সৎ কাম কৰে সেই মুমিনসকলৰ কাৰণে বিৰাট সৱাব আছে বুলি সুসংবাদ দিয়ে وأن الذين لا يؤمنون بالآخرة أعتدنا لهم عذابا أليما আৰু এই কথাও যে যিবিলাকে আখিৰাতক বিশ্বাস নকৰে সিহঁতৰ কাৰণে প্ৰস্তুত কৰি থৈছে মৰ্মান্তিক আজাব ويدعو الإنسان بالشر دعاءه بالخير وكان الإنسان عجولا আৰু মানুহে তাৰ কল্যাণ কামনাৰ দৰে অকল্যাণো কামনা কৰি থাকে মানুহ প্ৰকৃততে চঞ্চল وجعلنا الليل والنهار آيتين فمحونا آية الليل وجعلنا آية النهار مبصرة لتبتغوا فضلا من ربكم ولتعلموا عدد السنين والحساب وكل شيء فصلناه تفصيلا وكل إنسان ألزمناه طائره في عنقه ونخرج له يوم القيامة كتابا يلقاه منشورا আৰু ৰাতি আৰু দিনক দুটা নিদৰ্শন কৰি দিছোঁ আৰু মই প্ৰত্যেক মানুহৰ ডিঙিত তাৰ দুৰ্ভাগ্য বান্ধি থৈছোঁ কিয়ামতৰ দিনাখন মই এখন কিতাপ তাক উলিয়াই দেখুৱাম সি খোলা অৱস্থাত সেইখন দেখিবলৈ পাব اقرأ كتابك كفى بنفسك اليوم عليك حسيبا তোমাৰ কিতাপ তুমি পঢ়ি লোৱা আজি তোমাৰ হিচাপ ল'বলৈ তুমি নিজেই যথেষ্ট من اهتدى فإنما يهتدي لنفسه ومن ضل فإنما يضل عليها ولا تزر وازرة وزر أخرى وما كنا معذبين حتى نبعث رسولا যিজন পথলৈ আহে সি তাৰ ভালৰ কাৰণেহে আহে আৰু যিজনে পথ হেৰুৱায় সি তাৰ নিজৰ অকল্যাণৰ বাবে পদচ্যুত হয় কাৰো ওপৰত আনৰ বোজা জাপি দিয়া নহয় মই কোনো ৰসুল প্ৰেৰণ নকৰা পৰ্যন্ত কাকো আজাব নিদিওঁ وإذا أردنا أن نهلك قرية أمرنا متر فيها ففسقوا فيها فحق عليها القول فدمرناها تدميرا আৰু মই যেতিয়া কোনোবা বস্তুক নিপাত কৰিব বিচাৰোঁ তেতিয়া সিহঁতৰ সুখী সম্প্ৰদায়ক নিৰ্দেশ দিওঁ পিছত সিহঁতে তাত অবাধ্যতা কৰে ফলত সিহঁতৰ ওপৰত মোৰ কথা সাব্যস্ত হৈ যায় আৰু সিহঁতক মই সমূলে ধ্বংস কৰি দিওঁ وكم أهلكنا من القرون من بعد نوح وكفى بربك بذنوب عباده خبيرا بصيرا আৰু নুহৰ পিছত মই বহুতো যুগৰ মানুহক নিপাত কৰিছোঁ আৰু আপোনাৰ প্ৰভু নিজৰ বান্দাসকলৰ পাপবোৰ নিৰীক্ষণ কৰিবৰ কাৰণে যথেষ্ট من كان يريد العاجلة عجلنا له فيها ما نشاء لمن نريد ثم جعلنا له جهنم
يصلاها مذموما مدحورا যিয়ে খন্তেকীয়া ঘৰ বিচাৰে মই তাতেই যাক যিমান ইচ্ছা সোনকালে দান কৰি দিওঁ অথচ তাৰ কাৰণে ঠিক কৰি থৈছোঁ দুজখ নিজৰ বদনাম লৈ গতা খাই খাই সি তাত প্ৰৱেশ কৰিব ومن أراد الآخرة وسعى لها سعيها وهو مؤمن فأولئك كان سعيهم مشكورا আৰু যিজনে আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযোগ্য চেষ্টা কৰে আৰু তাৰ অন্তৰত ঈমান থাকে এনেসকলৰ চেষ্টা ফলৱতী হয় كلا نمد هؤلاء وهؤلاء من عطاء ربك وما كان عطاء ربك محظورا মই ইহঁতক আৰু সিহঁতক প্ৰত্যেককেই আপোনাৰ প্ৰভুৰ অৱদানৰ পৰা পৰিৱেশন কৰি থাকোঁ আৰু আপোনাৰ প্ৰভুৰ অৱদান কোনেও বন্ধ কৰি ৰখা নাই انظر كيف فضلنا بعضهم على بعض وللآخرة أكبر درجات وأكبر تفضيلا আপুনি লক্ষ্য কৰি চাওক মই এজনৰ ওপৰত আনজনক কিদৰে প্ৰাধান্য দান কৰিছোঁ আৰু নিশ্চয় আখিৰাতত মহান মৰ্যাদা আৰু বিৰাট শ্ৰেষ্ঠত্ব আছে لا تجعل مع الله إلها آخر فتقعد مذموما مخذولا তুমি আল্লাহ তাআলাৰ লগত কাকো মাবুদ নবনাবা অন্যথায় তুমিও বহি থাকিব লাগিব ঘৃণিত আৰু নিৰুপায় হৈ وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما আৰু তোমাৰ প্ৰভুৱে নিৰ্দেশ দিছে যে তেওঁৰ বাহিৰে তোমালোকে কাৰো উপাসনা নকৰিবা আৰু পিতৃ-মাতৃৰ সৈতে ভাল ব্যৱহাৰ কৰিবা তোমাৰ উপস্থিতিতে যদি তেওঁলোকৰ এজন নাইবা উভয়ে বাৰ্ধক্যত উপনীত হয় তেন্তে তেওঁলোকক উহ বুলিও নকবা আৰু তেওঁলোকক ধমক দি কথা নকবা বৰঞ্চ তেওঁলোকৰ লগত সন্মানেৰে সৈতে কথা কবা واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا আৰু তেওঁলোকৰ কাৰণে বিনয়ৰ দেউকা সবিনয় অৱনত কৰি দিয়া আৰু কোৱা হে মোৰ প্ৰভু তুমি তেওঁলোকক সেইদৰে ৰহম কৰা যিদৰে তেওঁলোকে মোক সৰুকালত লালন পালন কৰিছিল ربكم أعلم بما في نفوسكم إن تكونوا صالحين فإنه كان للأوابين غفورا তোমালোকৰ অন্তৰত কি আছে তোমালোকৰ প্ৰভুৱে ভালদৰে জানে তোমালোক যদি সৎ হোৱা তেন্তে তেওঁ প্ৰত্যাগতসকলৰ কাৰণে অতি ক্ষমাশীল وآت ذا القربى حقه والمسكين وابن السبيل ولا تبذر تبذيرا আত্মীয় স্বজন মিস্কিন আৰু মুছাফিৰসকলক তেওঁলোকৰ হক আদায় দিয়া আৰু অযথা খৰচ নকৰিবা إن المبذرين كانوا إخوان الشياطين وكان الشيطان لربه كفورا যিসকলে অপব্যয় কৰে নিশ্চয় সিহঁত শয়তানৰ ভাই আৰু শয়তান হৈছে তাৰ প্ৰভুৰ অকৃতজ্ঞ وإما تعرضن عنهم ابتغاء رحمة من ربك ترجوها فقل لهم قولا ميسورا
আৰু যদি কেতিয়াবা তুমি তোমাৰ প্ৰভুৰ প্ৰত্যাশিত ৰহমতৰ আশাত তেওঁলোকৰ পৰা মুখ ঘূৰাই লোৱা তেন্তে নম্ৰভাৱে তেওঁলোকৰ লগত কথা ক'বা ولا تجعل يدك مغلولة إلى عنقك ولا تبسطها كل البسط فتقعد ملوما محسورا আৰু তোমাৰ হাত কুচাই নিজৰ ডিঙিত নাবান্ধিবা আৰু তাক একেবাৰে মেলিও নিদিবা নহলে তুমি তিৰস্কৃত আৰু পৰাজিত হৈ বহি থাকিব লাগিব إن ربك يبسط الرزق لمن يشاء ويقدر إنه كان بعباده خبيرا بصيرا নিশ্চয় তোমাৰ প্ৰভুৱে যাকে ইচ্ছা সচ্ছল জীৱিকা দান কৰে আৰু সংকীৰ্ণও তেৱে কৰে তেওঁ তেওঁৰ বান্দাসকলক ভালদৰে জানে আৰু দেখে ولا تقتلوا أولادكم خشية إملاق نحن نرزقهم وإياكم إن قتلهم كان خطأ كبيرا আৰু দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তান সন্ততিসকলক হত্যা নকৰিবা মইহে সিহঁতক আৰু তোমালোকক জীৱিকা দান কৰোঁ নিখন্দেহে সিহঁতক হত্যা কৰাটো মহাপাপ ولا تقربوا الزنا إنه كان فاحشة وساء سبيلا আৰু ব্যভিচাৰৰ ওচৰো নাচাপিবা এইটো হৈছে অশ্লীল কাম আৰু জঘন্য ৰাস্তা ولا تقتلوا النفس التي حرم الله إلا بالحق ومن قتل مظلوما فقد جعلنا لوليه سلطانا فلا يسرف في القتل إنه كان منصورا আল্লাহে নিষেধ কৰা কোনো লোকক অনাহকত অন্যায়ভাৱে হত্যা নকৰিবা যি মানুহ মজলুম হৈ নিহত হ'ব মই তাৰ ৱাৰিছক ক্ষমতা দান কৰিলোঁ গতিকে হত্যাৰ সন্দৰ্ভত সীমালংঘন নকৰিবা তেওঁ নিশ্চয় সাহায্যপ্ৰাপ্ত হ'ব ولا تقربوا مال اليتيم إلا بالتي هي أحسن حتى يبلغ أشده وأوفوا بالعهد إن العهد كان مسؤولا আৰু উত্তম পন্থা অবিহনে মাওৰা য়েতিম ল'ৰা ছোৱালীৰ ধন সম্পত্তিৰ কাষ নাচাপিবা যেতিয়ালৈকে সিহঁত যৌৱনত উপনীত নহয় আৰু অংগীকাৰ সম্পন্ন কৰা নিশ্চয় অংগীকাৰৰ বিষয়ে সোধপোছ কৰা হ'ব وأوفوا الكيل إذا كلتم وزنوا بالقسطاس المستقيم ذلك خير وأحسن تأويلا জোখ মাপৰ সময়ত তোমালোকে পৰিমাণ সম্পূৰ্ণ কৰি দিবা আৰু ওজন কৰোঁতে পোন পাল্লাৰে ওজন কৰিবা এইটো উত্তম আৰু ইয়াৰ পৰিণামো উত্তম ولا تقف ما ليس لك به علم إن السمع والبصر والفؤاد كل أولئك كان عنه مسؤولا আৰু যি বিষয়ে তুমি নাজানা তাৰ পিছত লাগি নাথাকিবা নিশ্চয় কাণ চকু আৰু অন্তৰ এইবোৰৰ প্ৰত্যেককেই তাৰ কৰ্ম বিষয়ে সোধা হ'ব ولا تمش في الأرض مرحا إنك لن تخرق الأرض ولن تبلغ الجبال طولا كل ذلك كان سيئه عند ربك مكروها আৰু পৃথিৱীত দম্ভালিৰে নচলিবা তুমি কেতিয়াও পৃথিৱীখনক ফালি পেলাব নোৱাৰিবা আৰু তুমি ওখ হৈ পাহাৰ পৰ্যন্তও পাব নোৱাৰিবা এই সকলোবোৰৰ ভিতৰত বেয়া বস্তু হৈছে তোমাৰ প্ৰভুৰ অসন্তুষ্টি
ذلك مما أوحى إليك ربك من الحكمة ولا تجعل مع الله إلها آخر فتلقى في جهنم ملوما مدحورا এয়া হৈছে সেইবোৰ কথা যিবোৰ তোমাৰ প্ৰভুৱে জ্ঞানৰ বিষয় সংক্ৰান্ত ওহী তোমাৰ ওচৰলৈ পঠিয়াইছে আৰু আল্লাহৰ বাহিৰে আন কাকো মাবুদ নবনাবা অন্যথাই নিন্দিত আৰু লাঞ্ছিত অৱস্থাত তোমাকো দুজখত নিক্ষেপ কৰা হ'ব أفأصفاكم ربكم بالبنين واتخذ من الملائكة إناثا إنكم لتقولون قولا عظيما তোমালোকৰ কাৰণে তোমালোকৰ প্ৰভুৱে ল'ৰা সন্তান বাছি দিছে নেকি আৰু তেওঁ নিজৰ কাৰণে ফৰিস্তাসকলক কন্যা হিচাপে গ্ৰহণ কৰিছে নেকি নিশ্চয় তোমালোকে ভীষণ ডাঙৰ কথা কৈছা ولقد صرفنا في هذا القرآن ليذكروا وما يزيدهم إلا نفورا قل لو كان معه آلهة كما يقولون إذا لابتغوا إلى ذي العرش سبيلا আৰু মই কুৰআনত ঘূৰাই ফুৰাই বুজাই আছোঁ যাতে সিহঁতে চিন্তা কৰে বুজিব পাৰে পিছে ই সিহঁতৰ পলায়নকহে বৃদ্ধি কৰে চিন্তা কৰি চোৱাচোন সিহঁতে যিদৰে কৈ আছে প্ৰকৃততে যদি আল্লাহৰ সৈতে আন মাবুদ থাকিলহেঁতেন তেন্তে আৰশৰ অধিপতিৰ ফালে সিহঁতে পথ বিচাৰিলেহেঁতেন سبحانه وتعالى عما يقولون علوا كبيرا তেওঁ পাক পবিত্ৰ আৰু সিহঁতৰ বৰ্ণনাৰ অনন্ত ঊৰ্ধত تسبح له السماوات السبع والأرض ومن فيهن وإن من شيء إلا يسبح بحمده ولكن لا تفقهون تسبيحهم إنه كان حليما غفورا সাত আসমান আৰু পৃথিৱীয়ে আৰু তাত থকা সকলোবোৰে তেওঁৰ পবিত্ৰতা বৰ্ণনা কৰে এনেকুৱা কোনো বস্তু নাই যিয়ে তেওঁৰ প্ৰশংসাৰে সৈতে তেওঁৰ মহিমা প্ৰকাশ নকৰে কিন্তু তোমালোকে এই তসবিহ বুজিব নোৱাৰা নিশ্চয় তেওঁ অতি সহনশীল আৰু ক্ষমাপ্ৰিয় وإذا قرأت القرآن جعلنا بينك وبين الذين لا يؤمنون بالآخرة حجابا مستورا আৰু তুমি যেতিয়া কোৰান পাঠ কৰা মই তেতিয়া তোমাৰ আৰু যিবিলাকে আখিৰাতক বিশ্বাস নকৰে সিহঁতৰ মাজত গোপন পৰ্দা কৰি দিওঁ وجعلنا على قلوبهم أكنة أن يفقهوه وفي آذانهم وقرا وإذا ذكرت ربك في القرآن وحده ولوا على أدبارهم نفورا আৰু সিহঁতে যাতে বুজিব নোৱাৰে তাৰ কাৰণে মই সিহঁতৰ অন্তৰত পৰ্দা আৰু কাণত খোপা দি থৈছোঁ আৰু তুমি যেতিয়া কোৰানত তোমাৰ প্ৰভুক এককভাৱে স্মৰণ কৰা সিহঁতে নিজৰ পিঠি ঘূৰাই পলাই যায় نحن أعلم بما يستمعون به إذ يستمعون إليك وإذ هم نجوى إذ يقول الظالمون إن تتبعون إلا رجلا مسحورا মই ভালদৰে জানো সিহঁতে যেতিয়া তোমাৰ প্ৰতি কাণ পাতি থাকে তেতিয়া সিহঁতে কি কি শুনে আৰু যেতিয়া সিহঁতে পৰামৰ্শ কৰে তেতিয়া অন্যায়কাৰীবিলাকে কয় তোমালোকে যাৰ অনুসৰণ কৰি আছা সিটো এজন যাদুকৃত লোক মাত্ৰ انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا লক্ষ্য কৰা
তোমাৰ সম্পৰ্কে সিহঁতে কেনেধৰণৰ দৃষ্টান্ত দিয়ে। সিহঁত পথভ্ৰষ্ট হৈ গৈছে, গতিকে পথ বিচাৰি উলিয়াব নোৱাৰে। وقالوا أإذا كنا عظاما ورفاتا أإنا لمبعوثون خلقا جديدا। আৰু সিহঁতে কয়, আমি যেতিয়া হাড়ত পৰিণত হ'ম আৰু চূৰ্ণ বিচূৰ্ণ হৈ যাম, তেতিয়াও আমাক নতুনকৈ সৃজন কৰি তোলা হ'বনে? قل كونوا حجارة أو حديدا أو خلقا مما يكبر في صدوركم فسيقولون من يعيدنا قل الذي فطركم أول مرة فسينغضون إليك رؤوسهم ويقولون متاه قل عسى أن يكون قريبا। তুমি কোৱা, তোমালোক পাথৰ নাইবা লোহা হৈ যোৱা, নাইবা তোমালোকৰ অন্তৰত যিটো কঠিন বুলি ভাবা এনে কিবা সৃষ্টিত পৰিণত হৈ যোৱা, তেতিয়া আকৌ ক'ব, কোনে আমাক ঘূৰাই আনিব? কোৱা, যিজনে প্ৰথমবাৰ তোমালোকক সৃজন কৰিছে। তেতিয়া সিহঁতে তোমাৰ পিনে নিজৰ মূৰ দুৱাব আৰু ক'ব, সেইটো কেতিয়া হ'ব? তুমি কোৱা, হয়তো ই অতি সোনকালেই হ'ব। يوم يدعوكم فتستجيبون بحمده وتظنون إن لبثتم إلا قليلا। যিদিনা তেওঁ তোমালোকক মাতিব আৰু তোমালোকে তেওঁৰ প্ৰশংসা কৰি কৰি আহিবা আৰু তোমালোকে ধাৰণা কৰিবা যে বেছি পলম হোৱা নাই। وقل لعبادي يقولوا التي هي أحسن إن الشيطان ينزغ بينهم إن الشيطان كان للإنسان عدوا مبينا। মোৰ বান্দাসকলক কৈ দিয়া সেই কথাই যেন কয় যিটো ভাল। নিশ্চয় শয়তানে সিহঁতৰ মাজত